Hey guys, মই তাৰিফুল ইছলামে তাৰিফ এণ্টাৰটেইনমেণ্টছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 30 অক্টোবৰ দিনা সম্পূৰ্ণ ড্ৰাফ্ট NRC প্ৰকাশ পাইছে। এই ড্ৰাফ্ট NRCটো আপোনালোকে ৱেবছাইটৰ জৰিয়তে ওলাব পাৰিব। যিসকলে এই বিষয়ে জ্ঞাত সেইসকলে ভালকৈ ল'ব পাৰিব। যিসকলে নাজানে সেইসকলৰ বাবে মই কৈছোঁ ৱেবছাইট চাৰিটা আছে, আপোনালোকে স্ক্ৰীনত চাব পাৰিছে। nrcassam.nic.in নতুবা www.assam.mygov.in নতুবা www.assam.gov.in নাইবা www.homeandpolitical.assam.gov.in ইয়াৰ উপৰিও NRC সম্পৰ্কীয় যিকোনো সমস্যাৰ বাবে হেল্পলাইন নম্বৰ আছে 15107 অসমৰ বাবে আৰু 180034533762 এইটো হ'ল অসমৰ বাহিৰৰ মানুহৰ বাবে। সো এতিয়া আমি আপোনালোকক দেখাম কেনেকৈ NRC ৱেবছাইটৰ যোগেদি আপোনালোকে চাব পাৰিব। Hey guys, first time আপোনালোকে select কৰি ল'ব এটা ব্ৰাউজাৰ। মই কম select কৰিছোঁ। কমত গৈ আপোনালোকে টাইপ কৰিব www.draft NRC Assam.in চাইছে আপোনালোকে Assam.in এইটো মাৰিলে আপোনালোকে চাব। হয়, এইটো স্ক্ৰীন আপোনালোকে চাবলৈ পাব। এটা স্ক্ৰীনত ক্লিক কৰি এয়াৰ নম্বৰ দিয়ক, এইখিনি চাপটা সিলেক্ট কৰি লওক 134 CA4 সার্চ কৰি দিয়ক। ইংরেজি দেখুৱাইছে চাপটা, আকৌ ক্লিক কৰি দিয়ক K462 W1 চাওক NRC নাম গোটেইকেইটা নাম আহি গৈছে এয়াৰনেছ। সো এনেকৈ আপোনালোকে নিজৰ নাম NRCত আছে এনে। আপোনালোকৰ যদি কোনোবাৰ নাম NRCত অহা নাই তেন্তে অহা 7 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰলৈ আপোনালোকৰ সময় আছে। আপোনালোকে ক্লেইম কৰিব পাৰে, অবজেকশ্যন কৰিব পাৰে। ইয়াৰ বাবে ফৰ্ম যোগান ধৰা হৈছে NRC Assam.nic.in ৱেবছাইটত। আপোনালোকে এইটো ৱেবছাইটত গৈ কিনে ফৰ্ম কালেক্ট কৰক, নহ'লে নিজৰ ওচৰৰ যি BLO ওচৰৰ পৰা ফৰ্ম কালেক্ট কৰি আপোনালোকে NSCত জমা দিয়ক। আপোনালোকৰ নাম কমপ্লিট NRCত আহি যাব যদি আপোনালোকে সঁচা ভাৰতীয় নাগৰিক হয়। সো ইয়াৰ বাবে পেনিক হ'ব লগা একো নাই। সো গাইজ আজিলৈ ইমানেই। নমস্কাৰ, আসসালামু আলাইকুম।